Welcome to day 8 of trading শিকিম অসমে এতিয়া যদি আপোনালোকে ট্ৰেড কৰিম বুলি ভাবিছে তাহলে ইয়াত আপোনাক কৈ দিও ইয়াত কেলা বিধৰো ট্ৰেডিং আছে এক হৈ গল আমাৰ ইন্ট্ৰাডে ট্ৰেডিং মানে দিনটো কাৰণে আমি ষ্টকটো কিনিলো মানে 9টা 15ত কিনিলো 3:30 লৈকে আমি বিক্ৰী কৰি দিব লাগিব হেতু গল ইন্ট্ৰাডে এক হৈ গল স্কেলপিং এতিয়া যোনসকল নতুন মানুহ আহে নতুন ট্ৰেডাৰ আহে তেওঁলোকে এটো জুৱাৰ নিচিনাকৈ ব্যৱহাৰ কৰে বাট এটো নহয় দিস ইজ অনলি ফৰ এক্সপেৰিয়েন্স প্লেয়াৰ্স যত কি কৰে স্কেলপিংত এটা সৰু মোমেন্টাম অলপ বেছি কোয়ান্টিটি লৈ ক্যাপচাৰ কৰি উলাই গুছি যায় নেক্সট আৰু এটা হৈ গল সুইং ট্ৰেডিং এটা সুইং ট্ৰেডিংত কি হয় আমি এনালাইসিস কৰি কিছুমান কোম্পানীৰ ষ্টকস কিনো কিছু দিনৰ পৰা কিছু সপ্তাহলৈকে হোল্ড কৰি আমি এক্সিট কৰি উলাই গৈ যাও নেক্সট হৈ গল আমাৰ ইনভেষ্টমেন্ট যোনটো ফৰ লং টাৰ্ম এটা মিউচুৱেল ফাণ্ডত হৈ গল গোল্ডত হৈ গল বা কিছুমান সিলেক্টেড ষ্টকত হৈ গল এটো হৈ গল ইনভেষ্টমেন্ট আৰু এনে ধৰণৰ আপোনালোকে ভিডিও চাবলৈ আমাক যদি ইনষ্টাত চাইছে ফলো কৰক যদি ইউটিউবত চাইছে আমাক সাবস্ক্ৰাইব কৰক লগ পাম ডে 9